উত্তৰাখণ্ডত হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ফেডাৰেশ্যন কাপ প্ৰতিযোগিতা। অসমৰ 11জনীয়া হেণ্ড টু হেণ্ড খেলুৱৈৰ দল ৰাওনা। অসমৰ হেণ্ড টু হেণ্ড সন্থাৰ শুভেচ্ছা। অহা 20ৰ পৰা 23 ডিচেম্বৰলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ফেডাৰেশ্যন কাপ 2025। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ 11জনীয়া হেণ্ড টু হেণ্ড খেলুৱৈৰ দলে। বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা উত্তৰাখণ্ড অভিমুখে ৰাওনা হৈছে অসম দলটো। অসম এৰাৰ প্ৰাকক্ষণত দলটোক শুভেচ্ছা প্ৰদান কৰিবৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচনত উপস্থিত হয় অসম হেণ্ড টু হেণ্ড সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈ। সম্পাদকগৰাকীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰতিযোগিতাৰ বাবে জনালে শুভকামনা। আগন্তুক 20 তাৰিখৰ পৰা 23 তাৰিখলৈ উত্তৰাখণ্ডত আমাৰ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ ফেডাৰেশ্যন কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। আমাৰ অসমৰ পৰা 11জন খেলুৱৈৰ লগতে প্ৰশিক্ষক আৰু 2জন ৰেফাৰী তাতে পাৰ্টিচিপেট কৰিব কাৰণে অসম টীমত ৰাওনা হৈছে। তেওঁলোক 20 তাৰিখে গৈ তাত পাবগৈ। যিহেতু আজি গৈছে, আজি গৈ দিল্লী কাইলৈ ৰাতি পাব। পৰহিলে আকৌ তেওঁলোক ৰাতিপুৱা দিল্লীৰ পৰা যাব উত্তৰাখণ্ডলৈ। তাৰপিছতে তেওঁলোকৰ থকা ব্যৱস্থা ফেডাৰেশ্যনে কৰিছে। ফেডাৰেশ্যনৰ হিচাপত তেওঁলোকে তাৰ পৰা খেলত পাৰ্টিচিপেট কৰিব। আমি আশা কৰিছোঁ অসমৰ গোটেই 11জন খেলুৱৈয়ে গোটেইখিনিয়ে আমি মেডেল প্ৰস্পেক্ট কৰিছোঁ। যিহেতু প্ৰত্যেকজন খেলুৱৈয়ে অভিজ্ঞ খেলুৱৈ, তেওঁলোকে আগতে নেশ্যনেল খেলিছে, ষ্টেট খেলিছে আৰু লাষ্ট চিলেকশ্যনত তেওঁলোকে চিলেকশ্যন কৰি আমি পঠাইছোঁ তেওঁলোকক। ফেডাৰেশ্যনৰ যিহেতু আমাৰ ফেডাৰেশ্যনৰ খেলবিলাক হৈ থাকে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেল, যদি ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰে আমি আগন্তুক যিখন নেশ্যনেল হ'ব তাৰ কাৰণে তেওঁলোকক চিলেকশ্যন কৰিম। লগতে ইণ্টাৰনেশ্যনেল খেলত যদি চিলেকশ্যন হয় আমি ইণ্টাৰনেশ্যনেলৰ কাৰণে চিন্তা কৰিম। যিহেতু আমাৰ টীমটো আজি উত্তৰাখণ্ডলৈ ৰাওনা হৈছে, মই সমূহ টীমৰ লগতে যিসকল অভিভাৱক গৈছে, অভিভাৱক মই শুভেচ্ছা জনাইছোঁ তেওঁলোকক আজি এই টীমত যোৱাৰ কাৰণে। লগতে আমাৰ সন্থাৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যাতে ভাল ফল প্ৰদৰ্শন কৰিব পাৰে। উল্লেখ্য যে অসম দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিব মানস প্ৰতিম কোঁৱৰে। তদুপৰি প্ৰতিযোগিতাখনত ৰেফাৰীৰ ভূমিকা পালন কৰিব শশাংক গগৈ, মণ্টু চেতিয়া আৰু মানস প্ৰতিম কোঁৱৰে। অসম দলক লৈ আশাবাদী প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ। 11জনীয়াত আমি দল গৈছোঁ। উত্তৰাখণ্ডৰ হৰিদ্বাৰত খেল হ'ব ফেডাৰেশ্যন কাপ হেণ্ড টু হেণ্ড ফাইটিঙৰ। আমি ইয়াৰ পৰা আজি টোটেল 10জন গৈছোঁ। এজন দিল্লীৰ পৰা, এগৰাকী দিল্লীৰ পৰা যাব। ইয়াতে বিভিন্ন কেটেগৰী আছে, চেল্ফ ডিফেন্স আছে আৰু ফাইটিঙত খেলিবলৈ গৈ আছে। যথেষ্ট ভাল। আমি আঠজন গৈছোঁ, তাৰে 7জনে গ'ল্ড মেডেল আৰু এজনে ব্ৰঞ্জ পাইছিলে। আৰু এইবাৰ আশা কৰোঁ আমি আৰু 2জন বেছিকৈ লৈ গৈছোঁ, যাতে গোটেইগালে আমি ভাল পদক পাবলৈ সক্ষম হ'ব। প্ৰিপেৰেশ্যন ভাল চলিছে। সকলোৱে আমি চিলেকশ্যন হৈছে, চিলেকশ্যনত ভাল প্ৰদৰ্শন দেখাইছে আৰু ভাল প্ৰদৰ্শন দেখুৱাৰ কাৰণে সিহঁতি চিলেকশ্যন হৈছে। গতিকে আশা কৰোঁ যে চিলেকশ্যনত যেনেকুৱা প্ৰদৰ্শন দেখাইছিলে তাতকৈ ভাল প্ৰদৰ্শন দেখাই ভাল মেডেল এটা কৰি আহে। কোন কোচ হিচাপে মই গৈ আছোঁ মানস প্ৰতিম কোঁৱৰ, আৰু আমাৰ টিম মেনেজাৰ যে মণ্টু চেতিয়া আছে আৰু শশাংকৰ গগৈ আছে, তেওঁ ৰেফাৰী কৰিব, লগতে মই ৰেফাৰী কৰিম। ক্ৰীড়া অনুৰাগী ৰাখা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট ফেডাৰেশ্যন কাপত অসমৰ হেণ্ড টু হেণ্ড খেলুৱৈ হৈ উঠক অপ্ৰতিৰোধ্য। দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ হেণ্ড টু হেণ্ড খেলুৱৈয়ে ৰাজ্যক দিয়ক পদকৰ উপহাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 700222 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।